দিল্লীত গ্ৰেপ্তাৰ হ'ল বহু বিতৰ্কিত RTI কৰ্মী দুলাল বৰা। দিল্লী ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক। অসম আৰক্ষীয়ে বিচাৰি আছিল দুলাল বৰাক। দিল্লীৰ এখন চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুলাল বৰাক। আৰু আজিয়ে দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হ'ব দুলাল বৰাক। দুলাল বৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰায় ৩৫টা গোচৰ ৰুজু হৈ আছে। RTI কৰি বিভিন্নজনক ব্লেকমেইল কৰাৰ অভিযোগ দুলাল বৰাৰ বিৰুদ্ধে। লগতে চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ ঘটনাটো সাঙুৰ খাইছিল দুলাল বৰাৰ নাম। বিজেপি নেতাজনে লিখা টোকাত উল্লেখ আছিল দুলাল বৰাৰ নাম। ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল। আজি আৰক্ষীয়ে ট্ৰেঞ্জিট ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক। দিল্লীত গ্ৰেপ্তাৰ হ'ল বহু বিতৰ্কিত RTI কৰ্মী দুলাল বৰা। দিল্লী ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক। অসম আৰক্ষীয়ে বিচাৰি আছিল দুলাল বৰাক। দিল্লীৰ এখন চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুলাল বৰাক। আৰু আজিয়ে দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হ'ব দুলাল বৰাক। ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল। আৰু আজিয়ে আৰক্ষীয়ে ট্ৰেঞ্জিট ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক। নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম।